খুব টাংৰাইজ ৱেলকাম বেক টু আনাডাৰ মিনি ব্লগ। এইফালে মই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো ৰেডি কৰোঁ বুলি পাকঘৰত সোমালোহি আৰু এইফালে মই বনাইছোঁ কণী ভুজিয়া আৰু এওঁৰ কাৰণে বনাইছোঁ বাৰু আৰু ৰুটিখন মানে বনাওঁতে ঠিকেই আছিলে, কিন্তু বাকীবিলাক কৰি থাকোঁতে এইফালে ৰুটিৰ শ্বেপটো চাওকচোন কি হৈ গ'ল, নাহাঁহিব আকৌ দেই। কিন্তু নেক্সটটো বাৰু ঠিক হ'ল। এওঁলৈ লাল চাহ, এনেকৈ কণী ভুজিয়া, আচাৰ আৰু ৰুটিৰ ঠিক কৰি ল'লোঁ আৰু মোৰ কাৰণে এয়া শুকান ৰুটি আৰু গাখীৰত তিয়াই। এইফালে জিউৰ কাৰণে কৰোঁ। জিউ মানে সদায় বেলেগ বেলেগ খাবলৈ লাগে, তাইৰ মানে টেষ্টটো মানে টেষ্টি হ'বই লাগিব কিবা এটা। তাইৰ কাৰণে মানে কি দিওঁ মই নেক্সট দিনা মানে ভাবি মানে অন্ত নোহোৱা হৈ যায়। সেইকাৰণে মানে ভাবিলোঁ আজি এনেকেই দিওঁ জল্দিকৈ। কাৰ বাৰু এনেকুৱা হয় জনাব দেই কমেণ্ট ছেকশ্যনত। আৰু এইফালে জিউক দেখিছেনে, দেউতাকৰ কোলাত বহি লৈ তাই মানে যোনেই যিটো খায় সেইটোকে তাইক টেষ্ট কৰি চাবলৈ লাগে। এইফালে তাইক মই খুৱাওঁ বুলি বহিলোহি আৰু তাই মানে গৰম বুলি ভাবি পূৰা এনেকৈ কৰি আছে। তাইক মানে এইটো শিকাইছিলোঁ আৰু এইফালে আমি দুয়ো এনেকৈ খাবলৈ বহি ল'লোঁ আৰু ঠিক আছে, অন্য এটা মিনি ব্লগত লগ পাম। বাই।